Hello friends, welcome back to Competitive Geeks. As promised, Guwahati High Court'ৰ Junior Administrative Assistant Post'ৰ যি আপকামিং এক্সামিনেশ্যন, এই এক্সামিনেশ্যনক টাৰ্গেট কৰি পেলাই আমি আজি এটা অনলাইন টেষ্ট চিৰিজ পাব্লিছ কৰিবলৈ লৈছোঁ। এই টেষ্ট চিৰিজটো ডিজাইন কৰোঁতে এনেকৈ কৰা হৈছে যাতে ৰিয়েল এক্সামিনেশ্যনৰ নিচিনা আমি ইয়াক ৰাখিব পাৰোঁ। ইয়াত ফুল লেংথ টেষ্ট থাকিব, ডিটেইল এনালাইচিছ থাকিব, আৰু আপোনালোকে যিহেতু বিচাৰিছিল এছামিজ ছেকশ্যনো কেইটামান টেষ্টত ইয়াত ইনক্লুড কৰা হৈছে। তো এইটো ভিডিঅ'ত আমি কুইকলি বেছিক ফিচাৰ্ছখিনি চাই ল'ম, কি থাকিব ইয়াত, পেটাৰ্ণটো কেনেকুৱা হ'ব টেষ্টৰ, কি ফিচাৰ্ছ থাকিব, আৰু শেষত এটা লাইভ ডেমো এটা দিম যাতে আপুনি যদি পাৰ্চেছ কৰিব বিচাৰে ষ্টেপ বাই ষ্টেপ কেনেকৈ আপুনি পাৰ্চেছ কৰিব পাৰে। আৰু লাষ্ট এটা স্পেচিয়েল দিৱালী অফাৰ আছে আপোনালোকৰ কাৰণে। শেষলৈকে ভিডিঅ'টো চাব কেনেকৈ আপুনি ডিছকাউণ্টেড প্ৰাইচত এই টেষ্ট চিৰিজটো এভেইল কৰিব পাৰে। চ' ফাৰ্ষ্ট অফ অল আমি আহিছোঁ এক্সাম পেটাৰ্ণটো। হাইকোৰ্টৰ যিটো অফিচিয়েল যিটো এডভাৰটাইজমেণ্টত অফিচিয়েল যিটো চিলেবাছ দিয়া আছে সেইমতে ৰখা হৈছে এক্সামিনেশ্যন গোটেই পেটাৰ্ণটো। জেনেৰেল ইংলিছত 50 মাৰ্কছ থাকিব, জেনেৰেল নলেজ ইনক্লুডিং কম্পিউটাৰ 30 মাৰ্কছ, জেনেৰেল এপ্টিটিউড মানে মেথমেটিক্স আৰু ৰিজনিঙত থাকিব 20 মাৰ্কছ, আৰু এছামিজ লেংগুৱেজত 20 মাৰ্কছ থাকিব। ইয়াত এটা কথা মই কৈ দিছোঁ, এছামিজ লেংগুৱেজৰ যিটো পেপাৰ সেইটো আমি 5টা টেষ্টত ৰাখিছোঁ। 5টা টেষ্টত মানে ফাৰ্ষ্ট 5টা টেষ্ট 120 মাৰ্কছৰ হ'ব আপোনালোকৰ, আৰু পিছৰ 5টা টেষ্ট 100 মাৰ্কছকৈ থাকিব। তাত এছামিজ ছেকশ্যনটো নাই, বাকীখিনি ফুল লেংথ থাকিব, মানে গোটেইকেইটা থাকিব 100 মাৰ্কছৰ ভিতৰত আপোনাৰ কিমান স্ক'ৰ হয় সেইটো পাব। জাষ্ট আপুনি এটা কথা মন কৰিব লাগিব, যিটো আপোনালোকৰ ৰিয়েল যিটো এক্সামিনেশ্যন তাত 120 মাৰ্কছৰ এক্সাম হ'লেও এছামিজ ছেকশ্যনটো কিন্তু কাউণ্ট কৰা নহয়। নিশ্চয় আপুনি গম পাইছে, এছামিজৰ যিটো 20 মাৰ্কছ সেইটো জাষ্ট কোৱালিফাইং হয়, মানে 8 মাৰ্ক ইয়াৰ ভিতৰত আপুনি পাব লাগে, পালে আপুনি পাছ কৰিব, বাকী 100ৰ ভিতৰতে আপোনাৰ স্ক'ৰটো আহিব। ইয়াত কিন্তু আমি যেতিয়া এক্সামটো প্ৰিপেয়াৰ কৰিছোঁ ইয়াত আমি এনেকৈ ৰাখিব নোৱাৰোঁ যে এইটো কোৱালিফাইং, এইখিনিৰ কাউণ্ট হ'ব। তো টোটেল 120ৰ ভিতৰতে আপোনাৰ স্ক'ৰটো আহিব ফাৰ্ষ্ট 5টা টেষ্টৰ কাৰণে। 120 মাৰ্কছৰ ভিতৰত আপোনাৰ স্ক'ৰটো আহিল, তাৰপিছত আপোনাৰ ছেকশ্যন ৱাইজ ডিষ্ট্ৰিবিউট কৰা থাকিব মাৰ্কটো। ধৰক আপুনি ইংলিছত ইমান পালে, জিকেত ইমান পালে, তাৰপিছত এপ্টিটিউডত ইমান পালে, এছামিজ ছেকশ্যনত ইমান পালে। তাৰ পৰা আপুনি এছামিজ ছেকশ্যনৰ মাৰ্কটো ছাবট্ৰেক্ট কৰি লৈ পেলাই 100ৰ ভিতৰত আপোনাৰ কিমান হ'ল স্ক'ৰটো এইটো উলিয়াব পাৰিব, আৰু এছামিজত 8 মাৰ্ক পালেনে নাই, পাছ কৰিব পাৰিছেনে নাই, কোৱালিফাই কৰিব পাৰিছেনে নাই সেইটো আপুনি চাই ল'ব পাৰিব। চ' এতিয়া ফিচাৰ্ছখিনি চাই লৈছোঁ, মেইন আমি ফিচাৰ্ছখিনি। চ' ফাৰ্ষ্ট অফ অল 10টা ইয়াত কি ফুল লেংথ টেষ্ট থাকিব, লেটেষ্ট পেটাৰ্ণ এণ্ড চিলেবাছ কভাৰেজ, এছামিজ ছেকশ্যন ইন 5 টেষ্ট, এইটো মই অলৰেডি ক'লোঁ। ডিটেইল পাৰফৰ্মেঞ্চ এনালাইচিছ পাব আপুনি, প্ৰত্যেকটো টেষ্টৰ পিছত কেনেকুৱা স্ক'ৰ কৰিলে, কোনটো ছেকশ্যনত আপোনাৰ ভাল হ'ল, কোনটো ছেকশ্যনত বেয়া হ'ল, সেইখিনি চাব পাৰিব। ৰিয়েল এক্সাম লাইক ইণ্টাৰফেচ, আপুনি যদি আগত কম্পিউটাৰ বেছড যিবিলাক এক্সামিনেশ্যন থাকে CBT, যেনে SSC, IBPS, RRB, এইবিলাক এক্সাম যদি দিছে ইজি হ'ব আপোনাৰ কাৰণে। ছেম তেনেকুৱা এটা ইণ্টাৰফেচ আপুনি ইয়াত পাব। আৰু আপুনি এনেকুৱা নহয় যে এটা ফিক্সড টাইমতহে দিব পাৰিব, এনি টাইম এনিৱেৰ আপুনি যিকোনো ঠাইত যিকোনো টাইমত আপুনি এই এক্সামবিলাক দিব পাৰিব, জাষ্ট আপোনাৰ একাউণ্টত লগ ইন কৰিলেই হৈ গ'ল। তাৰপিছত প্ৰত্যেকটো কুৱেশ্যনত 1 মাৰ্ককৈ থাকিব, নিগেটিভ মাৰ্ক যিহেতু এইবাৰ দিছে -0.25 নিগেটিভ মাৰ্কিঙো থাকিব, আৰু প্ৰত্যেকটো এক্সামত টাইম থাকিব 2 ঘণ্টাকৈ। আটাইতকৈ ইম্পৰ্টেণ্ট ফিচাৰটো হ'ল পজ অপশ্যন থাকিব। আপুনি যদি একেলগে মানে এবাৰতেই 2 ঘণ্টা বহি পেলাই এক্সামটো দিব নোৱাৰে, কোনো কামত আপুনি মাজত মানে পজ কৰিব লগা হ'ল, তেতিয়া আপুনি পজ কৰি পেলাই এক্সামটো পিছত আৰু কণ্টিনিউ কৰিব পাৰিব। ৰিএটেম্প থাকিব, আপুনি যিমান ইচ্ছা সিমানবাৰ পিছত এক্সামটো দিব পাৰিব, ৰিএটেম্প ল'ব পাৰিব। চলিউশ্যন কিছুমানৰ দিয়া থাকিব, মেইনলি এপ্টিটিউড ছেকশ্যনৰ মেথমেটিক্স বা ৰিজনিঙৰ কিছুমান চলিউশ্যন দিয়া হৈছে, আৰু তাৰ ভিতৰতো যদি আপোনাৰ কোনোবাটো যিটো চলিউশ্যন নাই, ডাউট থাকে, আপুনি টেলিগ্ৰাম গ্ৰুপত আমাৰ সুধিব পাৰে, আমি তাত আপোনাক বুজাই দিম কি প্ৰব্লেম থাকে। ভেলিডিটি 90 ডেইজ, পাৰ্চেছ কৰাৰ পৰা 90 ডেইজলৈ আপুনি টেষ্টবিলাক দি থাকিব পাৰিব। এতিয়া প্ৰাইচটো লৈ আহিছোঁ। ফুল টেষ্ট চিৰিজটোৰ প্ৰাইচ 299 ৰখা হৈছে 10টা মক টেষ্টত, আৰু দিৱালী স্পেচিয়েল অফাৰ যিটো ক'লোঁ, স্পেচিয়েল অফাৰ এটা আছে, দিৱালী 50 কুপন কোড ইউজ কৰি পেলাই আপুনি জাষ্ট 249 ৰুপিজত এই 10টা মক টেষ্ট আপুনি পাবলৈ সক্ষম হ'ব, যদি আপুনি 31 অক্টোবৰৰ আগত পাৰ্চেছ কৰে। আৰু আপোনাৰ যদি কিবা জানিবলগীয়া থাকে, কিবা কুৱেৰিজ থাকে, তেনেহ'লে আমাৰ এইটো মেইল ID দি দিয়া হৈছে, ইয়াত আপুনি আমাক কণ্টেক্ট কৰিব পাৰে, ডাইৰেক্টলি লিখিব পাৰে, বা টেলিগ্ৰাম গ্ৰুপত আপুনি সুধিলেও আমি তাতো আনচাৰবিলাক ৰিপ্লাইবিলাক দি দিম। চ' এতিয়া মই আপোনাক ষ্টেপ বাই ষ্টেপ দেখাবলৈ লৈছোঁ কেনেকৈ আপুনি মক টেষ্টটো পাৰ্চেছ কৰিব। যেতিয়া যিটো লিংক দিয়া হৈছে ডেছক্ৰিপশ্যনত, বা ফাৰ্ষ্ট কমেণ্টতো পিন কৰি দিয়া আছে, এই লিংকটোত যেতিয়া আপুনি ক্লিক কৰিব তেতিয়া এই পেজটো অ'পেন হ'ব, আমাৰ ৱেবছাইটটো অ'পেন হ'ব। তাৰপিছত আপুনি ইয়াত ক্লিক কৰিব লাগিব, গুৱাহাটী হাইকোৰ্টত JEE টেষ্ট চিৰিজ বুলি আছে,
ইয়াত বাই নাওত আপুনি ক্লিক কৰিব তাৰপিছত ইয়াত আপোনাৰ ৰেজিষ্টাৰ কৰিবলৈ দিব ফাৰ্ষ্ট টাইম আপুনি ৰেজিষ্টাৰ কৰিব লাগিব মই ইয়াত ৰেজিষ্টাৰ কৰি লৈছোঁ সো নিজৰ নাম ইমেইল আইডি আৰু পাছৱৰ্ড এণ্টাৰ কৰি পেলাই আপুনি যেতিয়া ৰেজিষ্টাৰত ক্লিক কৰিব তাৰপিছত এনেকৈ আহিব গুৱাহাটী হাইকোৰ্ট JEE টেষ্ট চিৰিজ ইয়াত ডেছক্ৰিপশ্যন আছে আপুনি পঢ়ি চাব পাৰে কি থাকিব ইয়াত চাব পাৰিব আপুনি কেইটা টেষ্ট আছে ইয়াত গোটেইখিনি আহিব তাৰপিছত ইয়াত ৰাইট ছাইডত ইয়াত বাই নাও বুলি থাকিব আৰু হেভ এ কুপন কোড ইয়াত হেভ এ কুপন কোডত আপুনি এণ্টাৰ কৰিব দিৱালী 50 কেপিটেল লেটাৰত দিৱালী লিখিব একেলগে স্পেচ নিদিয়াকৈ 50 তাৰপিছত আপুনি এপ্লাই কৰি দিব এপ্লাই কৰিলে আপুনি দেখিব ইয়াত 49 ৰুপি 49.99 ইয়াত ডিছকাউণ্ট এটা নিজে নিজে এপ্লাই হৈ গৈছে তাৰপিছত আপুনি বাই নাওত ক্লিক কৰিব ইয়াত টোটেল এমাউণ্টটো আহিছে উইথ টেক্সেছ মেক পে'মেণ্ট তাৰপিছত আপুনি ইয়াত যিকোনো অপশ্যন ইউজ কৰি পেলাই ইয়াত পে'মেণ্টটো কৰিব পাৰে ইয়াত বেংকৰ আপুনি কাৰ্ড ইউজ কৰিব পাৰে UPI ইউজ কৰিব পাৰে ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড যিকোনো নেট বেংকিং সকলো অপশ্যন ইয়াত আপুনি পাই যাব মই UPI চিলেক্ট কৰিছোঁ আৰু UPIত মই ইয়াত পে'মেণ্টটো কৰিম এতিয়া QR কোড জেনেৰেট কৰি পেলাই ইয়াত QR কোড জেনেৰেট কৰিছোঁ আৰু ফোনত মই স্কেন কৰি পেলাই ইয়াত পে'মেণ্টটো কৰি দেখাম ইয়াত পে'মেণ্টটো হৈ গ'ল তাৰপিছত ছাকচেছ বুলি আহিব আৰু ইয়াত আপুনি ষ্টাৰ্টত ক্লিক কৰিব ইয়াত লাৰ্ণ থাকিব লাৰ্ণত আপোনাৰ টেষ্ট চিৰিজটো লোড হ'ব ইয়াত কণ্টেণ্টছ আপুনি চাব পাৰিব ইয়াত এটাকৈ আটাইকেইটা টেষ্ট থাকিব 1ৰ পৰা আপুনি এনেকৈ এক্সাম কেইটা ষ্টাৰ্ট কৰি পেলাই এক্সাম দিব পাৰিব যেতিয়া আপুনি ষ্টাৰ্ট কৰিব ইয়াত মানে যিখিনি ইনষ্ট্ৰাকশ্যন আছে সেইখিনি এবাৰ পঢ়ি চাব তাৰপিছত আই এম ৰেডি টু বিগিন ইয়াত কুৱেশ্যনবিলাক আহিব এনেকৈ আপুনি যিটো অপশ্যন হয় সেইটো ক্লিক কৰি পেলাই ছেভ কৰি যাব আৰু শেষত ছাবমিট এক্সাম এণ্ড এক্সাম যেতিয়া আপুনি ছাবমিট কৰিব ছাবমিট কৰাৰ পিছত আপোনাৰ কাৰেক্ট কিমান হ'ল ইনকাৰেক্ট কিমান হ'ল একুৰেচি কিমান আপোনাৰ স্ক'ৰ কিমান আহিছে কিমান টাইম লাগিছে গোটেইখিনি আপোনাৰ ইয়াত আহি যাব ডিটেইলছ আশা কৰোঁ আপুনি গোটেইখিনি বুজি পাইছে ষ্টেপ বাই ষ্টেপ কেনেকৈ আপুনি এক্সাম দিব পাৰিব আৰু শেষত ৰিজাল্টটো আপোনাৰ কেনেকৈ চাব পাৰিব এইটো ভিডিঅ'ত ইমানখিনি আছিল ক'ব লগা বুজাব লগা ইয়াৰ উপৰি যদি আপোনাৰ কিবা ডাউট আছে তেনেহ'লে টেলিগ্ৰাম গ্ৰুপত বা মেইল আইডিত আপুনি মেইল কৰি পেলাই আমাক সুধিব পাৰে আৰু চেনেলটো যদি আপুনি ফাৰ্ষ্ট টাইম আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব লগত নটিফিকেশ্যন বেলটো ক্লিক কৰিব যাতে নেক্সট ভিডিঅ' আমি যেতিয়াই আপলোড কৰোঁ তাত ইমিডিয়েট নটিফিকেশ্যন আপুনি আপোনাৰ মোবাইলত পাব পাৰে আৰু আগৰ প্লে'লিষ্ট আমাৰ আছে হাইকোৰ্টৰ স্পেচিয়েল ইংলিছ ছেকশ্যনটোৰ কাৰণে স্পেচিয়েলি আমি এখন প্লে'লিষ্ট বনাইছিলোঁ তাৰ ভিডিঅ'কেইটা যদি আপুনি চোৱা নাই ডেছক্ৰিপশ্যনত লিংক থাকিব তাত গৈ পেলাই চাই ল'ব পাৰিব চাই থাকিব আমাৰ চেনেল কম্পিটিটিভ কিক্স থেংক ইউ ফৰ ৱাচিং